নমস্কাৰ বন্ধুসকল, এয়া হৈছে দাদৰ আৰু দাদৰ ক'ত আছে আপোনালোকে সকলোৱে জানে, মুম্বাইত। আৰু আমি বৰ্তমান আহি পাইছো মুম্বাই। গুৱাহাটীৰ পৰা ইয়ালৈকে কেনেকৈ আহিলো নেদেখালো এইখিনি, কাৰণ সেইখিনি সময়ত মানে মোৰ মোবাইলটোত চাৰ্জ নাছিলে। তো মই মুম্বাইত আহিহে ফোনটো চাৰ্জ দিলো, যিহেতু মই ৰেলত ফোন চাৰ্জ নিদিওঁ। তো সেয়া আমাৰ এইখিনি হৈছে আমাৰ গ্ৰুপৰ মেম্বাৰ, আৰু আমি এইখিনি মিলি আহিছো মুম্বাই, মানে গোৱালৈ গৈ আছো প্ৰগ্ৰেমত। তো এয়া আমি আহোঁতে ৰেলত অলপমান চিন আছে মোৰ হাতত, বাকীখিনি মই দেখাব নোৱাৰিলো। আৰু এয়া মুম্বাই দাদৰ ষ্টেচনৰ ভিতৰ ভাগ। বাকী আমি এতিয়া বাহিৰলৈ গৈ আছো, বাহিৰলৈ গৈ দেখাই আছো আমি কিয় আহিছো, কি কাৰণে আহিছো গোটেইখিনি। আৰু সেইটো হৈছে দাদৰ ষ্টেচন, বাহিৰৰ ভাগ দাদৰ ষ্টেচনৰ। এয়া মুম্বাই টেক্সি MH লিখা আছে। তো এতিয়া আমি তো নামিয়ে আমাৰ বহুত ভোক লাগিছিলে, কাৰণ ৰেলত ভাল খানা নাপায়, যিহেতু নামিয়ে বিৰিয়ানী এক প্লেট খাই লৈছো। মুম্বাইৰ বিৰিয়ানী কেনেকুৱা লাগে, আৰু ইয়াতে লিখা আছে মুম্বাই। আৰু এইখন হৈছে আমাৰ ডলফিন বাছ, মানে AC স্লিপাৰ বাছ। তো আমি ইয়াতে যাম, এইটো আমি যিটো কোম্পানীৰ বাছত যাম সেই কোম্পানীটো হৈছে ডলফিন। আৰু এয়া হৈছে ডলফিন বাছৰ ভিতৰ ভাগ, ৰুমকে থাকে, ইয়াতে মানুহ শুব পাৰে। তো এইটো হৈছে মোৰ ৰুম, ছিংগল ৰুম মোৰ, অকলে শুইছো মই। এইখন গ্লাছ, আৰু আমাৰ লগৰ কেইটা ৰুমটো দেখাম মই বৰ্তমান এইটোৱে। আৰু গ্লাছখন কেনেকৈ মাৰি অলপমান দেখাই দিছো, আপোনালোকে জানে যদিও তথাপিও দেখাই দিছো। আৰু এইটো ৰুমকে এয়া হৈছে গোৱাৰ ৰাস্তা। আৰু মাজে মাজে আমি এইটো আমাৰ ৰূপম দাহঁতৰ ৰুম, তো ইহঁতৰ ৰুমতো মই মাজে মাজে আহি শুইছো, অকলে ভাল নালাগে ন ইমান লম্বা জাৰ্ণি। তো এয়া হৈছে ড্ৰাইভাৰ দা চলাই আছে। আৰু এইটো হৈছে মুম্বাই টু গোৱা হাইৱে। তো মুম্বাই টু গোৱা হাইৱে। আৰু হাইৱেৰ মাজত যেনেকৈ বাছকেইখনে ৰখাই দিয়ে, তো ৰখাই দিওঁতে ব্ৰেকফাষ্ট কৰিব দিলে, মানে ব্ৰেকফাষ্টত পাও ভাজিয়ে, এইটো কিয় পাও ভাজি গমেই পায় আপোনালোকে। আৰু এইটো হৈছে বাছৰ ভিতৰত থকা চিনটো আৰু কণ্ডৰপৰ ৰুম। তো মই ইহঁতৰ ৰুমতো অলপ সময় আড্ডা মাৰিলো। আড্ডা মাৰোঁতে অলপমান ক্লিপ ল'লো, কি কৈছো এইবিলাক শুনাই থকা নাই, আৰু কাৰণ জানেই ল'ৰা মানুহ লগ হ'লে আৰু কি কৈ থকা যায়। তো সেয়াই মাজে মাজে ঢোলো বজাইছো, গানো গাইছো। আৰু এয়া ৰাস্তাৰ নাজাৰা চাওক, মুম্বাই টু গোৱা। আৰু ফাইনেলি আমি পাই গৈছো এইটো পাঞ্জিম ষ্টেচন, মানে গোৱাৰ ৰাজধানী পানাজী। তো পানাজীৰ পৰা আমি যাব লাগিব মদগাঁওলৈকে। তো এয়া হৈছে মদগাঁওলৈকে যোৱা ৰাস্তাটো। আৰু এইখন হৈছে বিখ্যাত পানাজী ব্ৰিজ। এইখন হৈছে, এয়া মই দেখাই দিছো অলপ ফাষ্ট ফৰৱাৰ্ড, শ্ল' কৰি দেখাই থাকিলে আপোনালোকে ব'ৰ হৈ যাব পাৰে। কিন্তু ৰাস্তাবিলাক চাওক, বহুত ধুনীয়া, চাফা চুফা, ভাল লাগিছে ৰাস্তাবিলাক চাই। তো এয়া চাই থাকক, এয়া বৰ্তমান। ইয়াৰ পিছত এয়া দেখাইছো আমাক য'ত আমাৰ প্ৰগ্ৰেম হ'ব ইয়াতে। তো যিহেতু আমাৰ ইয়াতে প্ৰগ্ৰেম আছে, তো প্ৰগ্ৰেমৰ এইটো হৈছে বিল্ডিঙৰ ওপৰ ভাগ। বিল্ডিঙৰ পৰা এইটো ভিউ হয়, এইটো ভিউ দেখা পায়। আৰু এয়া আহোঁতে ভাত খাইছিলোঁ, ভাত খোৱা চিনটোও অলপ খেলি মেলি হৈ গ'ল এডিটিং কৰোঁতে, একো নাই। এয়া আমি প্ৰগ্ৰেমৰ কাৰণে সাজু হৈ আছো গোটেইবোৰ। তো প্ৰগ্ৰেমখন আমাৰ হ'ব সেইখন ষ্টেজতে অলপ দেৰিকে। বাকী দেখাই আছো, প্ৰগ্ৰেমলৈ অপেক্ষা কৰি বহি আছো। আৰু এওঁলোকে এতিয়া মিনিষ্টাৰ আহিব, CM আহিব, যেনেকৈ আমাৰ অসমত CM আহিলে ৱেলকাম কৰা যায়। তো এওঁলোকে ৱেলকাম কৰিব। তো এয়া ৱেলকাম কৰিব ৰৈ আছে। আৰু এইটো মহাৰাষ্ট্ৰৰ ঢোল হয়, আৰু এওঁলোক হৈছে হাৰিয়ানাৰ। বাকী আমিও আছো, কিন্তু আমি ৱেলকাম কৰাটো আমাৰ কাম নহয়, তথাপিও আমি এনে অলপ থিয় হৈ দিছো। তো এইখন হৈছে আমাক য'ত ৰাখিছে, এখন অৰণ্যৰ মাজত ৰাখিছে, কটিগাঁও ৱাইল্ড লাইফ চেঞ্চুৰী বুলি কয়। তো ভিডিঅ' বনাইছে, কিবা কিবি কৈছে, কিন্তু মই মিউট কৰি দিছো, কাৰণ আপোনালোকে শুনি থাকিব, ধৈৰ্য নাথাকিব। তো ইয়াতে মানে কি হয়, গাড়ী পোৱা নাযায়, ট্ৰান্সপৰ্টেশ্যনৰ কোনো ব্যৱস্থা নাই। তো যি আহে তাতে লিফ্ট ল'ব লাগে, আৰু লিফ্ট পোৱাৰ কাৰণে এই ফূৰ্তিতে নাচি আছে। তো সেইটোৱে বাকী দেখাই আছো। আৰু এইটো হৈছে ৰাস্তাটো, যি ৱাইল্ড লাইফ চেঞ্চুৰী, মানে ভিতৰেদি যাব লাগেতো, সেই ভিতৰেদি যোৱা ৰাস্তাটো এইটো। কিন্তু ৰাস্তাটো বহুত বেছি ধুনীয়া হয়। যদি আমি গোৱাত যদিও মেইন মাজমজিয়াত যোৱা নাই, আমি চাউথ গোৱাত গৈছো, যিটো অঞ্চলৰ নাম কানকোনা বুলি কয়। আৰু এয়া যেতিয়া আমি গাড়ী পোৱা নাছিলো, এখন গাড়ীৰ পৰা নামি এখন গাড়ীলৈকে লিফ্ট বিচাৰি থাকিব লাগে মানে। তো সেইখনৰ পৰা নামি এইখনত লিফ্ট খুজিবৰ কাৰণে ৰখি আছো, বেলেগ কোনোবা আহিব লিফ্ট দিব। তো তাৰে আশাতে ৰখি আছিলো। তো তেতিয়া লোৱা ভিডিঅ' এইখিনি। তো ইয়াতে আমি গৈছিলো গোৱাৰ মাজমজিয়াত নহয়, একচুৱেলি আমি অলপ চাউথ গোৱা বুলি কয়, চাউথ গোৱাত পালোলেম বিচ। তো পালোলেম বিচৰ কাষত। তো বৰ্তমান বিচটো দেখাম, কিন্তু আমি এতিয়া য'ত প্ৰগ্ৰেম কৰিব এইটো বিল্ডিঙত আমাক ৰাখিছিলে। তো এইটো হৈছে পৰিৱেশটো য'ত আমাক থাকিব দিছিলে।
তো এটা প্ৰগ্ৰামলৈ গৈ আছো 3 দিন প্ৰগ্ৰাম তো ক্লিপ বিলাক অলপ খেলিমেলিকে দেখাইছো আৰু এখন হৈছে স্কুল এখন আশ্ৰম স্কুল বুলি কয় মানে ইয়াৰে এখন স্কুল জংগলৰ মাজত আছে আৰু ইয়াতে প্ৰদৰ্শনী আৰু এখন স্কুটি মই ভাড়াত লৈছিলো এই ব্ল্যাক স্কুটিখন এখন স্কুটি মই ভাড়াত লৈছো যেহেতু তাৰ ট্ৰান্সপৰ্টেশনৰ কোনো ব্যৱস্থা নাছিল তো মই লিফট লৈ আহি স্কুটিখন ভাড়াত লৈছিলো আৰু ভাড়াত লৈ মই বিচত আহিছো আৰু গোৱা বুলি ক'লে আপোনালোকে জানে অলপমান দেখাই দিছো আৰু বাকি মই এটা বেলেগ ভিডিও বনাম বিচৰ ওপৰত বেলেগ ভিডিও আপলোড কৰিম যত মই আপোনালোকক গোৱাখনৰ বিচটো পুৰা ভালকে দেখাম আৰু ডিটেইলছত দেখাম কিনো আছে বিচত গোৱাত কি আছে সকলোখিনি ভালকে দেখাম তো এতিয়া মই শৰ্টকে যেহেতু গোটে প্ৰগ্ৰামৰ ভিডিও টুৰটো দেখাইছো তো অলপমান শৰ্টকে দেখাই দিছো অলপমান আৰু সাগৰ পালে তো ফুৰ্তি কৰো আমি কেনেকে জানাই সবে এয়া আমাৰ সবে গ্ৰুপ মেম্বাৰ বিলাক ফুৰ্তি কৰি আছে মই পাগল হৈ গৈছো ফুৰ্তিতে তো জাপ মাৰি দিছো পানীতে তো ইও কিবা কিবি শৰ্ট লৈছে তো মই শৰ্টখিনি লগাই দিছো যাতে কিবা বিচাৰিলে পোৱা যায় পিছলৈকে আৰু এইটো হৈছে বিচৰ সক কি ধুনিয়া বিচ একদম ধুনিয়া সঁচাকে ভাল লাগিছে আৰু আমাৰ তাত যদিও অসমত বহুত বেছি ঠাণ্ডা এইখিনি সময়ত ইয়াতে বহুত বেছি গৰম তো ইয়াতে লোৱা শৰ্টখিনি মই লগাই থৈ দিছো আৰু ইয়া হৈছে ৰাতিৰ গোৱাখন মানে ৰাতিৰ বিচ আমি অকল দিনতে আহা নাই ৰাতিও আহিছিলো ইয়াতে এবাৰ যেহেতু বেছি দূৰ নহয় আমাৰ প্ৰগ্ৰামৰ অঞ্চলৰ পৰা তো ওচৰৰ পৰা তো এইখন স্কুটি চিনটোৰ ভাড়াত আৰু মোৰখনত মই চলাই আছো চিনটো এইখন চলাই কিনে চিনটো গৈ আছে আৰু একদম ৰাস্তাটো দেখাই আছো ৰব বাহিৰৰ পৰা বিচৰ কাখলৈকে যোৱা ৰাস্তাটো এইটো তো সেইটো হৈছে ইয়াৰ সেবিলাক দোকান আছে কিবা কিবি বহুত বেছি দাম হয় দোকানবিলাকত কাৰণ ফৰেনাৰ বিলাক থাকে তো আৰু এইটো হৈছে আমাৰ থাকিব দিয়া ৰুমটো মই দেখাই দিছো আমাৰ এনেকে থাকিব দিছে দুখলপীয়া বিছনা কিন্তু ফেনৰ বতা নাপায় কাৰণে মানুহখিনি তলত বহি লৈছে তলতে গাডি পাৰি লোৱা গৈছে তো মোৰ বিছনাখনত কি হৈ আছে আৰু এইবিলাক হৈছে বাথৰুম লেট্ৰিন আমাৰ ইয়াতে আমি গা চা সব কৰিব লাগে আৰু বাকি জানে আৰু তো এই হৈছে চাহ গধূলি সময়ত এখন দোকান আছে ওচৰতে ৰাতে আমি চাহ খাইছিলো তো এই দাদাজনে চাহ বনাই দিয়ে তো চাহ খাইছিলো অলপমান দেখাই দিলো চাহ খোৱা দোকানখনো আৰু ফাইনালি আমি ৰিটাৰ্ণ টাইমত এটো হৈছে মাদগাঁও ষ্টেচন ইয়াৰ পৰা আমি ট্ৰেইনত যাব লাগিব আমাৰ ট্ৰেইন আছে ৰাতি 1টা বজাত তো এইটো হৈছে মাদগাঁও ষ্টেচনৰ ভিতৰ ভাগ আৰু ভিতৰ ভাগত এইটো মাসাজ চেণ্টাৰো আছে আৰু আমাৰ ট্ৰেইন আহিব অলপ পিছত ট্ৰেইনখনত আহিম আৰু ৰূপমদা কিবা হল নাজানো মাজতে তো এয়া আৰু এনে অলপ ফুৰ্তি কৰিছো টাইম যেহেতু ট্ৰেইন ৰখি থাকিব লাগে বহুত সময় তো এইখন হৈছে শেয়াৰ কাৰ ট্ৰেইন আমাৰ এসি শেয়াৰ কাৰ ইয়াতে আমি গৈ আমি মুম্বাইলৈ আহিছিলো মুম্বাই আমি পাই গলো ৰখি থকাৰ সময়ত যেতিয়া আমি বস্তু নামাইছিলো তাৰ আৰু এয়া হৈছে মুম্বাই মানে বড়া পাও ভাজি সৰি তো পাও ভাজি খাই লৈ ৰখিছো মুম্বাইখনো ঘুৰিছো নেক্সট ব্লগত আপোনালোকে মুম্বাইখন দেখা পাব ভালকে এইটো হৈছে লোকমান্য তিলক ষ্টেচন LTT মুম্বাই ইয়াৰ পৰা আমাৰ গুৱাহাটীলৈ ডাইৰেক্ট ট্ৰেইন আছে